বাৰু খাবলৈ পিছে বহুত ভাল হৈছে। এনেও পইতা ভাত। নমস্কাৰ জনাইছোঁ সকলোকে। মোৰ হেঁপাহৰ পইতা ভাতৰ থালিখনত কিনো আছে দেখাওঁ আহক। প্ৰথমতে কণী এটাত পিঁয়াজ দি আমলেট বনাই ল'লোঁ। ঘৰতে অকণমানি তিতাকেৰেলা ভেন্দি আনি থৈছিলে, তাকে ফ্ৰাই কৰি ল'লোঁ। আৰু ঘৰত পিছে মানুহজনে মুগা এটাও আনি থৈছিলে, তাকে মোলৈ বুলি অলপ বনাই খাই দিছোঁ। আৰু এইফালে ভাতত অকণমান সৰিয়হৰ তেল দিছোঁ, ধুনীয়া গোন্ধাব, খাবলৈও ভাল লাগিব। 2 পিচ পিঁয়াজ দিছোঁ, 2টা জলকীয়া দিছোঁ, ঘৰতে বনোৱা নগা টেঙা আচাৰ আৰু জলকীয়া আৰু ভোট জলকীয়া আৰু সৰিয়হ আচাৰ, নিমখ, নেমু 3 পিচ লৈছোঁ। নেমু পিছে বেছি খাব নোৱাৰোঁ দেই। পইতা ভাতৰ থালিখন যিহেতু মোৰ কাৰণে বনাইছোঁ, সেইকাৰণে মইতো খাই চাব লাগিব ন কেনেকুৱা হৈছে। তাক খাই কাৰণে আপোনালোকক জনাই আছোঁ ৰ'ব। জলকীয়া বেছি খাব নোৱাৰোঁ, এনেহে লৈছোঁ। বাৰু খাবলৈ পিছে বহুত ভাল হৈছে। এনেও পইতা ভাত সকলোৱে ভাল পায় নহয়নে বাৰু? স্বাস্থ্যৰ কাৰণে এই বহুত উপকাৰী হয়। আৰু আজিলৈ আহোঁ। যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক এটা কৰিবলৈ কিন্তু একদম নাপাহৰিব। বাই বাই।